قل من يرزقكم من السماوات والأرض قل الله وإنا أو إياكم لعلى هدى أو في ضلال مبين কোৱা আকাশসমূহ আৰু পৃথিৱীৰ পৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? কোৱা আল্লাহ। এইটো নিশ্চিত যে আমি অথবা তোমালোক দুই পক্ষৰ যিকোনো এক পক্ষ নিশ্চয় সৎপথত প্ৰতিষ্ঠিত আছো, নাইবা স্পষ্ট বিভ্ৰান্তিত আছো। قل لا تسألون عما أجرمنا ولا نسأل عما تعملون কোৱা আমাৰ অপৰাধৰ বাবে তোমালোকক প্ৰশ্ন কৰা নহব, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আমাকো প্ৰশ্ন কৰা নহব। قل يجمع بيننا ربنا ثم يفتح بيننا بالحق وهو الفتاح العليم কোৱা আমাৰ প্ৰতিপালকে আমাক সকলোকে একত্ৰিত কৰিব, তাৰ পিছত তেওঁই আমাৰ মাজত সঠিকভাৱে ফয়সালা কৰিব, আৰু তেওঁই শ্ৰেষ্ঠ ফয়সালাকাৰী সৰ্বজ্ঞ। قل أروني الذين ألحقتم به شركاء كلا بل هو الله العزيز الحكيم কোৱা তোমালোকে মোক দেখুৱাচোন যিবোৰক তোমালোকে তেওঁৰ অংশীদাৰ হিচাপে নিযুক্ত কৰিছা। নহয়, কেতিয়াও নহয়, বৰং তেওঁ একমাত্ৰ আল্লাহ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়। وما أرسلناك إلا كافة للناس بشيرا ونذيرا ولكن أكثر الناس لا يعلمون আৰু আমি তোমাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰী ৰূপেহে প্ৰেৰণ কৰিছো, কিন্তু অধিকাংশ মানুহে নাজানে। ويقولون متى هذا الوعد إن كنتم صادقين আৰু সিহঁতে কয় তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ'ব? قل لكم ميعاد يوم لا تستأخرون عنه ساعة ولا تستقدمون কোৱা তোমালোকৰ বাবে আছে এটা নিৰ্ধাৰিত দিনৰ প্ৰতিশ্ৰুতি, তাৰ পৰা তোমালোকে এক মুহূৰ্ত বিলম্ব কৰিব নোৱাৰিবা আৰু ত্বৰান্বিত কৰিব নোৱাৰিবা। وقال الذين كفروا لن نؤمن بهذا القرآن ولا بالذي بين يديه যিসকলে কুফৰি কৰিছে সিহঁতে কয় আমি এই কোৰাণৰ প্ৰতি কেতিয়াও ইমান নকৰো আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাপৰ প্ৰতিও নকৰো। ولو ترى إذ الظالمون موقوفون عند ربهم يرجع بعضهم إلى بعض القول يقول الذين استضعفوا للذين استكبروا لولا أنتم لكنا مؤمنين হাই, তুমি যদি দেখিলাহেঁতেন যেতিয়া জালিমসকলক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ'ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ প্ৰতিবাদ কৰি থাকিব। যিবোৰক দুৰ্বল বুলি ভবা হৈছিল সিহঁতে অহংকাৰীবিলাকক ক'ব তোমালোক নাথাকিলে আমি নিশ্চয় মুমিন হলোহেঁতেন। قال الذين استكبروا للذين استضعفوا أنحن صددناكم عن الهدى بعد إذ جاءكم بل كنتم مجرمين যিসকল অহংকাৰী আছিল সিহঁতে দুৰ্বল কৰি ৰখাবিলাকক ক'ব তোমালোকৰ ওচৰলৈ হিদায়ত অহাৰ পিছত আমি তোমালোকক তাৰ পৰা নিবৃত্ত কৰিছিলো নেকি? বৰং তোমালোকেহে অপৰাধী আছিলা। وقال الذين استضعفوا للذين استكبروا بل مكر الليل والنهار إذ تأمروننا أن نكفر بالله ونجعل له أندادا আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে অহংকাৰীবিলাকক ক'ব
দৰাচলতে তোমালোকে দিনে ৰাতি চক্ৰান্তত লিপ্ত আছিলা যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰি কৰোঁ আৰু তেওঁৰ বাবে সমকক্ষ স্থাপন কৰোঁ وأسروا الندامة لما رأوا العذاب وجعلنا الأغلال في أعناق الذين كفروا هل يجزون إلا ما كانوا يعملون কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব তেতিয়া সিহঁতে অনুতাপ গোপন কৰিবলৈ যত্ন কৰিব আৰু যিসকলে কুফৰি কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ'ব وما أرسلنا في قرية من نذير إلا قال مترفوها إنا بما أرسلتم به كافرون আমি যি জনপদতে সতৰ্ককাৰী প্ৰেৰণ কৰিছো তাৰ বিত্তশালী অধিবাসীসকলে কৈছে তোমালোকে যি লৈ প্ৰেৰিত হৈছা নিশ্চয় আমি সেয়া অস্বীকাৰ কৰোঁ وقالوا نحن أكثر أموالا وأولادا وما نحن بمعذبين সিহঁতে আৰু কৈছে আমি ধন সম্পদ আৰু সন্তান সন্ততিৰ ফালৰ পৰা অধিক সমৃদ্ধশালী আৰু আমাক কেতিয়াও শাস্তি দিয়া নহ'ব قل إن ربي يبسط الرزق لمن يشاء ويقدر ولكن أكثر الناس لا يعلمون কোৱা নিশ্চয় মোৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে অথবা সীমিত কৰি দিয়ে কিন্তু অধিকাংশ লোকেই সেয়া নাজানে وما أموالكم ولا أولادكم بالتي تقربكم عندنا زلفى إلا من آمن তোমালোকৰ ধন সম্পদ আৰু সন্তান সন্ততি এনে কোনো বিষয় নহয় যিয়ে তোমালোকক মৰ্যাদাৰ ক্ষেত্ৰত আমাৰ নিকটৱৰ্তী কৰি দিব إلا من آمن وعمل صالحا فأولئك لهم جزاء الضعف بما عملوا وهم في الغرفات آمنون কিন্তু যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিজ কৰ্মৰ বাবে বহু গুণ প্ৰতিদান লাভ কৰিব আৰু তেওঁলোকে সুউচ্চ অট্টালিকাত নিৰাপদে থাকিব والذين يسعون في آياتنا معاجزين أولئك في العذاب محضرون আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ'ব قل إن ربي يبسط الرزق لمن يشاء من عباده ويقدر له وما أنفقتم من شيء فهو يخلفه وهو خير الرازقين কোৱা নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে তোমালোকে আল্লাহৰ পথত যি ব্যয় কৰা তাৰ বিনিময় তেওঁই প্ৰদান কৰিব আৰু তেওঁই শ্ৰেষ্ঠ জীৱিকাদাতা ويوم يحشرهم جميعا ثم يقول للملائكة أهؤلاء إياكم كانوا يعبدون আৰু স্মৰণ কৰা যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব তাৰ পিছত ফিৰিষ্টাসকলক সুধিব ইহঁতেই তোমালোকৰ ইবাদত কৰিছিল নেকি قالوا سبحانك أنت ولينا من دونهم بل كانوا يعبدون الجن أكثرهم بهم مؤمنون তেওঁলোকে ক'ব তুমি পবিত্ৰ মহান তুমিহে আমাৰ অভিভাৱক সিহঁত নহয় বৰং সিহঁতে জিনবিলাকৰহে উপাসনা কৰিছিল সিহঁতৰ সৰহভাগী জিনবিলাকৰ প্ৰতি ইমান পোষণ কৰিছিল فاليوم لا يملك بعضكم لبعض نفعا ولا ضرا
ونقول للذين ظلموا ذوقوا عذاب النار التي كنتم بها تكذبون ফলত আজি তোমালোকৰ কাৰোৰে ইজনে সিজনৰ উপকাৰ বা অপকাৰ কৰাৰ অধিকাৰ নাই। যিসকলে অন্যায় কৰিছিল আমি সিহঁতক কম যে তোমালোকে যি অগ্নিৰ শাস্তিক মিছা বুলি অস্বীকাৰ কৰিছিলা তাৰে সোৱাদ লোৱা। وإذا تتلى عليهم آياتنا بينات قالوا ما هذا إلا رجل يريد أن يصدكم عما كان يعبد آباؤكم وقالوا ما هذا إلا إفك مفترى আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সিহঁতে কয় এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্বপুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা তোমালোকক বাধা দিব বিচাৰে। সিহঁতে আৰু কয় এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়। وقال الذين كفروا للحق لما جاءهم إن هذا إلا سحر مبين কাফিৰসকলৰ ওচৰত যেতিয়া সত্য আহে তেতিয়া সিহঁতে কয় এইটো এটা সুস্পষ্ট যাদুহে। وما آتيناهم من كتب يدرسونها وما أرسلنا إليهم قبلك من نذير আমি সিহঁতক ইয়াৰ পূৰ্বে কোনো কিতাপ দিয়া নাছিলোঁ যিখন সিহঁতে অধ্যয়ন কৰিব আৰু তোমাৰ পূৰ্বে ইহঁতৰ ওচৰত কোনো সতৰ্ককাৰীও প্ৰেৰণ কৰা নাছিলোঁ। وكذب الذين من قبلهم وما بلغوا معشار ما آتيناهم فكذبوا رسلي فكيف كان نكير সিহঁতৰ পূৰ্বৱৰ্তী সকলেও অস্বীকাৰ কৰিছিল অথচ সিহঁতক আমি যি প্ৰদান কৰিছিলোঁ তাৰ 10 ভাগৰ এভাগো ইহঁতে পোৱা নাই। ইয়াৰ পিছতো সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত আমাৰ শাস্তি কেনেকুৱা আছিল